নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ কাৰণে এইখন গুৰুত্বপূৰ্ণ খবৰ, কিয়নো খেতি বাতি কৰা কৃষকসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব খেতি বাতিৰ ক্ষতিপূৰণ। আঁচনিখনৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই আছোঁ। তো ইয়াতে লিখা আছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে। তো যিসকল কৃষকে খেতি বাতি কৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। শালি ধান বীমাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই 2025। তো যিসকল কৃষকে শালি ধান খেতি কৰিব সেইসকল কৃষকে এইখন আঁচনিত আবেদন কৰাৰ অন্তিম তাৰিখ 31 জুলাই 2025। তাৰপিছত 2 নম্বৰত কোৱা হৈছে মাটিমাহৰ বাবে বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ছেপ্টেম্বৰ 2025। তো যিসকল কৃষকে মাটিমাহৰ খেতি কৰিব সেইসকল কৃষকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে 15 ছেপ্টেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক আঁচনিখনৰ নাম জনাই আছোঁ। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰিব খেতি বাতিৰ ক্ষতিপূৰণ। তো যিসকল কৃষকে খেতি বাতি কৰে খেতি বাতি কৰাৰ পিছত যদি এইখন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত খেতিডৰা যদি প্ৰাকৃতিক দুৰ্যোগ পোক পৰুৱা আদিৰ ফলত ক্ষতি হয় তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে ক্ষতিপূৰণৰ টকা লাভ কৰিছে। তো ভাৰত চৰকাৰে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ প্ৰদান কৰিছে। তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব পাৰিব। তো আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে জিলা কৃষি বিষয়া মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সংশ্লিষ্ট বীমা কোম্পানীৰ লগত যোগাযোগ কৰিব লাগিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয় মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় আৰু সংশ্লিষ্ট বীমা কোম্পানীৰ সৈতে কৰিব লাগিব যোগাযোগ। লগতে আৰু 2খন ফোন নম্বৰ মুকলি কৰিছে। এই 2খন ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰিও আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। ফোন নম্বৰ দুটা আপোনালোকক জনাই দিছোঁ। প্ৰথমটো ফোন নম্বৰ হ'ল 7065514447। লগতে দ্বিতীয় ফোন নম্বৰটো হ'ল 1447। এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি আপোনালোকে আঁচনিখনৰ বাবে বিতংভাৱে জানিব পাৰিব। লগতে আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈও যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল লাখপতি বাইদেউসকলৰ বাবে। তো যিসকল লাখপতি বাইদেৱে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো কি আপডেট প্ৰদান কৰিছে আপোনালোকক বিতংভাৱে জনাই আছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে বিহালীত আমি কথা দিয়া মতেই মহিলা উদ্যমিতা অভিযানৰ সাহায্য ৰাশি বিতৰণ আৰম্ভ কৰা হ'ল। এতিয়া ৰাজ্যৰ আন প্ৰান্তৰ মহিলাসকলক অহা 15 জুলাইৰ ভিতৰত এই ৰাশি আমি বিতৰণ কৰিবলৈ আগবাঢ়িছোঁ। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে বিহালী সমষ্টিৰ মহিলাসকলক যোৱা 1 এপ্ৰিল তাৰিখে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ টকা। লগতে যিসকল মহিলাই এতিয়ালৈকে টকা পোৱা নাই সেইসকল মহিলাই অহা 15 জুলাই তাৰিখৰ ভিতৰত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকাৰ প্ৰথম কিস্তি।
আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো